নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 13 মাৰ্চ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ জিঞ্জাৰ হোটেল ভাঙিবলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ শীঘ্ৰেই বৃহৎ উচ্ছেদ অভিযান চলিব শিলহাকুত পুনৰবাৰ চলিব উচ্ছেদ অভিযান সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰা হ'ব শিলহাকু কেডি প্ৰতিষ্ঠানতো উচ্ছেদ অভিযান চলাব হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশাসনে টেনিছ কোৰ্টো ভাঙি পেলোৱা হ'ব বুলি ঘোষণা কৰা হৈছে এপ্ৰিল মাহৰ পৰাই আৰম্ভ হ'ব শিলহাকুত বৃহৎ উচ্ছেদ অভিযান পুনৰবাৰ শিলহাকুত উচ্ছেদ চলাব চৰকাৰে কেৱল দুৰ্বল নহয় সবলসকলৰ ওপৰতো চলিব উচ্ছেদ অভিযান এই মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অহা এপ্ৰিল মাহৰ পৰাই পুনৰবাৰ শিলহাকুত বৃহৎ উচ্ছেদ চলাব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে কিয়নো শিলহাকুত যোৱা কেইমাহমান আগত বিজেপি চৰকাৰে বৃহৎ উচ্ছেদ অভিযান চলাইছিল আৰু বেদখলমুক্তসকলৰ ঘৰ ভাঙি দিছিল বুলডোজাৰ লগাই আৰু পুনৰবাৰ দেখিবলৈ পোৱা গৈছিল যে একাংশ লোকে ঘৰ সাজিছিল শিলহাকুত আৰু সেই শিলহাকুত পুনৰবাৰ উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ কেৱল দুৰ্বল নহয় সবলসকলৰ বিৰুদ্ধেও বৃহৎ উচ্ছেদ অভিযান চলিব শিলহাকুত এই ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 17 মাৰ্চত লাখ লাখ মুছলমানে কঁপাব দিল্লী নীতিশ নাইডুৱে কৰিছে সমৰ্থন মুছলমান লোকসকলৰ প্ৰতিবাদী কাৰ্যসূচীক সমৰ্থন আগবঢ়াইছে এনডিএৰ দুই কিংমেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে কোনো পধ্যেই মুছলমানৰ অধিকাৰ খৰ্ব হ'বলৈ নিদিয়াৰ হুংকাৰ কাঢ়িনিয়া হৈছে মুছলমানৰ অধিকাৰ মুছলমানৰ প্ৰাপ্য কাঢ়িনিছে চৰকাৰে সমগ্ৰ ভাৰতৰ মুছলমানে কঁপাব ৰাজধানী চহৰ দিল্লী মুছলমানৰ নেতাৰ বৈঠক কিংমেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সৈতে 17 মাৰ্চত দিল্লী কঁপাবলৈ সাজু হৈছে ভাৰতৰ লাখ লাখ মুছলমান অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ হুংকাৰ বিজেপি চৰকাৰক কোনো পধ্যেই মানি লোৱা নহ'ব ৱাকফ সংশোধনী বিধেয়ক দিল্লীত বৃহৎ প্ৰতিবাদৰ বাবে সাজু হ'ল অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ড যন্তৰ মন্তৰত হ'ব ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী দেশৰ মুছলমানে কোনো পধ্যেই মানি নলয় বিজেপি চৰকাৰৰ ৱাকফ সংশোধনী বিধেয়ক পুৱা 10 বজাৰ লগে লগেই 17 মাৰ্চত আৰম্ভ হ'ব এই প্ৰতিবাদ বৰ্ডৰ মুখপাত্ৰ চিয়াদ কাছিম ইলিয়াছে আয়োজন কৰিছে এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আগন্তুক বাজেট অধিৱেশনত গৃহীত হ'ব ৱাকফ সংশোধনী বিধেয়ক আৰু ৱাকফ সংশোধনী বিধেয়ক কোনো পধ্যেই গৃহীত হ'বলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে মুছলমান লোকসকলে তাৎপৰ্যপূৰ্ণ বিষয় এয়া যে এনডিএৰ দুই কিংমেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে মুছলমান লোকসকলৰ এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীক সমৰ্থন আগবঢ়াইছে পৰৱৰ্তী খবৰ এইবাৰ বাজেটৰ মুঠ ব্যয় হৈছে 1,09,85 কোটি টকা এই বছৰত অৰ্থাৎ 31 মাৰ্চত মুঠ ধাৰ হ'বলৈ গৈ আছে 1,72,000 কোটি গোটেই বছৰটোৰ বাজেট যিমান তাতকৈ ধাৰ বেছি আমাৰ এই বছৰ আকৌ নতুনকৈ ধাৰ ল'ব 34,185 কোটি টকা অৰ্থাৎ অসমৰ ধাৰ হ'বগৈ মুঠ 1,90,000 কোটি টকা 2026 বৰ্ষৰ ৰাজ্যৰ বাজেট সন্দৰ্ভত বিধানসভাত এই তথ্য দাঙি ধৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে পুনৰ এবাৰ সৰব হ'ল শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিষাক্ত নহয় খাৰুপেটীয়া পাচলিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিসমূহ অভিযোগ উত্থাপন কৰিছিল যে খাৰুপেটীয়াৰ শাক পাচলি বিষাক্ত হয় কিন্তু শেহতীয়াকৈ তথ্য প্ৰকাশ পাইছে খাৰুপেটীয়াৰ শাক পাচলি বিষাক্ত নহয় বিধানসভাত লিখিত প্ৰশ্নৰ উত্তৰত জনালে কৃষিমন্ত্ৰী অতুল বৰাই ভাৰত চৰকাৰে কীটনাশক পৰীক্ষাগাৰে ক্লিন চিট দিলে খাৰুপেটীয়াৰ শাক খাৰুপেটীয়াৰ পাচলিৰ গুণগত মানদণ্ড সঠিক আছে খাৰুপেটীয়াৰ পাচলিয়ে ৰোগ সৃষ্টি কৰে বুলি বিশেষজ্ঞ কোৱা নাই খাৰুপেটীয়াৰ পাচলিত কোনো ধৰণৰ বিষ নাই বুলি বিধানসভাত তথ্য দিছে অতুল বৰাই কংগ্ৰেছ বিধায়ক আসিফ মহম্মদে খাৰুপেটীয়াৰ পাচলিক লৈ কৰিছিল প্ৰশ্ন আৰু খাৰুপেটীয়াৰ পাচলিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায়ে সময় অভিযোগ উত্থাপন কৰি থাকে খাৰুপেটীয়াৰ শাক পাচলিসমূহ বিষাক্ত হয় আৰু খাৰুপেটীয়াৰ শাক পাচলিসমূহ মানুহক নাখাবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ বিপৰীত তথ্য এইবাৰ দাঙি ধৰিছে খুদ কৃষিমন্ত্ৰী অতুল বৰাই বিধানসভাৰ মজিয়াত খাৰুপেটীয়াৰ শাক পাচলি ক্লিন চিট প্ৰদান কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই খাৰুপেটীয়াৰ শাক পাচলি বিষাক্ত নহয় বুলি তথ্য দাঙি ধৰিছে বিধানসভাত
পৰৱৰ্তী খবৰ ছেটেলাইট বনাবলৈ মাটি নালাগে তেওঁলোকে নাজানে বাবেহে কৈ আছে যদি প্ৰত্যেকটো টিভি চেনেলে নিজা ছেটেলাইট থাকিব পাৰে তেন্তে চৰকাৰৰ কিয় ছেটেলাইট থাকিব নোৱাৰে ইমান সাধাৰণ কথা এটা যদি বুজি নাপায় তেওঁলোকে কেনেকৈ ৰাজ্য চলোৱাৰ সপোন দেখে মই নাজানো মহাকাশত নিজা ছেটেলাইট উপস্থাপন সন্দৰ্ভত ভূপেন বৰাক কটাক্ষ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য বিধায়ক অখিল গগৈক আমি হিচাপতে নধৰোঁ আপোনালোকেহে মানুহ হিচাপে জীয়াই ৰাখিছে বিধায়ক অখিল গগৈক সংবাদ মাধ্যমক উদ্দেশ্য কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই মন্তব্য বিধায়ক অখিল গগৈ সন্দৰ্ভত পুনৰবাৰ মন্তব্য কৰি চৰ্চাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিধায়ক অখিল গগৈক হেনো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই হিচাপত নধৰে আন এটা গুৰুত্বপূৰ্ণ খবৰ হোলী খেলিবলৈ ইচ্ছা নকৰা ব্যক্তিৰ গালৈ ৰং ছটিয়ালে ভৰিব লাগিব জৰিমনা হোলীৰ প্ৰাকখনত আৰক্ষীৰ বিশেষ নিৰ্দেশনা যদি কোনো লোকে ইচ্ছা নকৰে যে হোলী নেখেলিব বুলি আৰু সেই লোকক যদি জোৰ জবস্তি হোলীৰ ৰং দিয়ে তেন্তে ভৰিব লাগিব জৰিমনা হোলীৰ প্ৰাক মুহূৰ্তত আহি গ'ল এক বিশেষ নিয়ম হোলী খেলিবলৈ ইচ্ছা নকৰা ব্যক্তিৰ গালৈ ৰং ছটিয়ালে ভৰিব লাগিব জৰিমনা হোলীৰ প্ৰাকখনত আৰক্ষীৰ এই বিশেষ নিৰ্দেশনাক লৈ এতিয়া চৰ্চা আৰম্ভ ৰাজপথৰে গৈ থকা বাহনত হোলী দলিয়ালে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা ৰাজহুৱা স্থানত মানুহৰ গালৈ ৰং ছটিয়ালে ভৰিব লাগিব এই জৰিমনা হোলী খেলাৰ সময়ত যাতে কোনো কাৰণতেই পৰিৱেশ বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব প্ৰশাসনে কোনো বিশৃংখল পৰিৱেশৰ যাতে সৃষ্টি নহয় তাৰ বাবে প্ৰতিটো মুহূৰ্তত নজৰ ৰাখিব আৰক্ষীৰ ফালৰ পৰা এই নিৰ্দেশনা হায়দৰাবাদ আৰক্ষীৰ ৰাইজক লৈ এই বিশেষ নিৰ্দেশনা দিছে আৰু হায়দৰাবাদ আৰক্ষীৰ এই বিশেষ নিৰ্দেশনাক লৈ এতিয়া সমগ্ৰ ভাৰত জুৰি আৰম্ভ হৈছে চৰ্চা কিয়নো সমাগত হোলী আৰু হোলীক লৈ এইদৰে হায়দৰাবাদ আৰক্ষীয়ে নতুন নিৰ্দেশনা দিছে কোনো ব্যক্তিয়ে ইচ্ছা নকৰিলে সেই ব্যক্তিক ৰং দিব নোৱাৰিব নহলে ভৰিব লাগিব জৰিমনা পৰৱৰ্তী খবৰ অৰুণোদয়ৰ নামত বিজেপি নেতাৰ দালালি ৩০০ টকাকৈ লৈ উঠাইছে দৰদাম আৰু অৰুণোদয় আঁচনিৰ নামত এইবাৰ বিজেপি নেতাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে টকাৰ বিনিময়ত অৰুণোদয় আঁচনি প্ৰদান কৰে বিজেপিৰ দালালে হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্তৰ নামত ৩০০ টকা লৈ বিজেপিৰ নেতাই নাম সাঙুৰ খাইছে একাংশ ভাৰতীয় জনতা পাৰ্টিৰ নেতা কৰ্মীৰ বিধৱা বৃদ্ধ মহিলাৰ পৰা গড়ে ৩০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ টকা দিলেহে অৰুণোদয় আঁচনি পাব বুলি ঘোষণা বিজেপি নেতা কৰ্মীসকলৰ অহা যোৱাৰ খৰচৰ নামত টকা সংগ্ৰহ ভাৰতীয় জনতা পাৰ্টিৰ নেতাৰ নাম সাঙুৰ খাইছে তিতাবৰ বোকাজান অঞ্চলৰ দুগৰাকী বিজেপি নেতাৰ অৰুণোদয় আঁচনিৰ নামত ৰাজ্যত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীক বানমুক্ত কৰাৰ বাবে আহি গ'ল SOP গুৱাহাটী মহানগৰক বানমুক্ত কৰাৰ বাবে আহি গ'ল SOP এখন কৃত্ৰিম বানমুক্ত গুৱাহাটী কৰাৰ লক্ষ্য এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ জুলাইৰ ১ তাৰিখৰ পৰা GMCয়ে বন্ধ কৰিব পানীৰ যোগান কোনো ঠিকাদাৰে নলা পৰিষ্কাৰ কৰি মাটিসমূহ ২ ঘণ্টাতকৈ বেছি ৰাখিব নোৱাৰিব জুলাইৰ পৰা গুৱাহাটীত জলবোৰ্ডে যোগান ধৰিব পানী জুলাইৰ আগতে জলবোৰ্ডৰ পানীৰ সংযোগ বিনামূলীয়া গুৱাহাটী বানমুক্ত কৰাৰ বাবে এই নতুন SOP ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পৰৱৰ্তী খবৰ চোৰাং সামগ্ৰী অনুপ্ৰৱেশকাৰীৰে ভৰিছে ভাৰত আৰু বাংলাদেশ সীমান্ত ভয়ংকৰ তথ্য ফাদিল ১৩ মাহত বাংলাদেশ সীমান্তত উদ্ধাৰ ১৬১ কোটি টকাৰ অবৈধ সামগ্ৰী ১৬১ কোটি টকাৰ সামগ্ৰী একেখিনি সময়ত বাংলাদেশ সীমান্তত গ্ৰেপ্তাৰ কৰা হৈছে ২,৬০০ৰো অধিক বাংলাদেশী অনুপ্ৰৱেশকাৰী লোকসভাত এই তথ্য দাঙি ধৰিছে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে ভয়ংকৰ তথ্য এইবাৰ পোহৰলৈ আহিছে বিগত বৰ্ষৰ অক্টোবৰত সীমান্তত গ্ৰেপ্তাৰ কৰা হৈছে সৰ্বাধিক ৩৩১ গৰাকী বাংলাদেশী নাগৰিকক শেখ হাছিনাৰ অপহৰণৰ পিছতেই বৃদ্ধি পাইছে ভাৰতত বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ ঘটনা বিগত 10 বছৰত ভাৰত বাংলাদেশ সীমান্তত ২,৮০৬ কোটি টকাৰ চোৰাং সামগ্ৰী উদ্ধাৰ হোৱা বুলি লোকসভাৰ মজিয়াত এই তথ্য প্ৰকাশ পাইছে আন এটা গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় ৰেচন কাৰ্ড চৰকাৰী ঘৰ দিম বুলি আপোনাৰ পৰা কোনো নেতাই ঘুষ বিচাৰিছে নেকি তেন্তে আপুনি দিয়ক অভিযোগ অৰুণোদয় দিম বুলি আপোনাৰ পৰা কোনো ব্যক্তিয়ে ধন বিচাৰিছে নেকি ৰেচন কাৰ্ড চৰকাৰী ঘৰৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি দালালে
তেনেহ'লে এতিয়াই আপুনি দিব পাৰিব এইসকল দালালৰ বিৰুদ্ধে অভিযোগ চৰকাৰী আঁচনিৰ নামত কোনো এজন লোকে খাব নোৱাৰিব ঘোষ উৎকোচ বিচাৰিলে খবৰ দিয়ক আৰক্ষীক লগে লগেই আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব দালালৰ বিৰুদ্ধে কাৰো প্ৰলোভনত আপুনি ভুল নাযাব কিয়নো কঠোৰ হৈছে হিমন্ত চৰকাৰ ৰাইজৰ আঁচনি ৰাইজৰ অধিকাৰ ইয়াত দালালে ঘোষ খাব নোৱাৰিব ঘোষ বিচাৰিলেই খবৰ দিয়ক আপুনি আৰক্ষীক মাইক লৈ গাঁৱে গাঁৱে প্ৰচাৰ কৰিছে পঞ্চায়তে কঠীয়াতলী পঞ্চায়তৰ প্ৰশংসনীয় পদক্ষেপ ঘোষ বিচাৰিলেই দিব পাৰিব অভিযোগ পঞ্চায়ত নিৰ্বাচনক লৈ এটা ব্ৰেকিং নিউজ 28 অথবা 29 মাৰ্চত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন সময় ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিহুৰ মাজতে ৰাজ্যত চলি থাকিব পঞ্চায়ত নিৰ্বাচন মাৰ্চ মাহৰ শেষত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়তৰ নিৰ্বাচন হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সাম শেষ হোৱাৰ পাছতেই ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন 28 অথবা 29 মাৰ্চৰ পাছতেই ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ ডেট পঞ্চায়ত নিৰ্বাচনক লৈ এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ হোলীৰ আনন্দত ব্যাঘাত জন্মাব পাৰে ধুমুহা বৰষুণে আগন্তুক 24 ঘণ্টাত আৰু ৰুদ্ৰৰূপ ধাৰণ কৰিব বতৰে হোলীৰ আনন্দ উল্লাসৰ মাজতে এটা বেয়া খবৰ ৰাখিছে বতৰক লৈ আগন্তুক 24 ঘণ্টাত আৰু ৰুদ্ৰৰূপ ল'ব বতৰে ৰাজ্যত পুনৰ বতৰে লৈছে ভয়ংকৰ ৰূপ ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ শিলাবৃষ্টিৰ তাণ্ডৱ লীলা উজনিৰ পৰা নামনিলৈ ধুমুহা বৰষুণ শিলাবৃষ্টি স্তব্ধ হৈ পৰিছে জনজীৱন ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা পুৱাৰে পৰা কাৰ্বি আলং জিলাত ধাৰাসাৰ বৰষুণ মুঠতে অসমৰ প্ৰতিটো প্ৰান্তত অব্যাহত আছে ধুমুহা বৰষুণ আৰু শিলাবৃষ্টি পৰৱৰ্তী খবৰ 8 জনক এৰি দিবলৈ 8000 টকা গোচৰ মীমাংসাৰ নামত আৰক্ষীৰ ধন দাবী তাৰ পিছতেই ভাইৰেল ভিডিঅ' যোৰহাট সদৰ আৰক্ষীৰ ভিডিঅ' ভাইৰেল 8 জন ব্যক্তিক এৰি দিয়াৰ বাবদ 8000 টকাৰ দাবী আৰক্ষীৰ সদৰ থানাৰ কনিষ্টবলৰ গোপন ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত অভিযুক্তৰ পৰিয়ালৰ বাৰ্তালাপৰ এক্সক্লুজিভ ভিডিঅ' ভাইৰেল মধ্যস্থকাৰী হিচাপে কনিষ্টবলে টকা বিচৰাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে বিশেষ গোচৰত ব্যক্তিকেইজনক লৈ অনা হৈছিল সদৰ থানালৈ তাৰ পাছতে এৰি দিয়াৰ বাবদ টকাৰ খেলা আৰক্ষীৰ গোচৰ মীমাংসাৰ নামত আৰক্ষীৰ এই ধন দাবীৰ ভিডিঅ' ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ ৰোহিংগিয়া মুছলমানসকলক লৈ বৃহৎ সিদ্ধান্ত ডোনাল্ড ট্ৰাম্পৰ হ্ৰাস হ'ব ৰোহিংগিয়াৰ বাবে যোৱা সাহায্য বিপদত 1 মিলিয়ন ৰোহিংগিয়া শৰণাৰ্থীয়ে ডোনাল্ড ট্ৰাম্পৰ ইটোৰ পিছত সিটো হতকাৰী সিদ্ধান্ত পুনৰবাৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডোনাল্ড ট্ৰাম্পে হ্ৰাস হ'ব ৰোহিংগিয়াৰ বাবে যোৱা সাহায্য বন্ধ কৰি দিয়া হ'ব সাহায্য বিপদত পৰিব 1 মিলিয়ন ৰোহিংগিয়া শৰণাৰ্থী আমেৰিকাৰ পৰা এইবাৰ বিপদত বাংলাদেশৰ ৰোহিংগিয়া মুছলমানসকল আমেৰিকান সাহায্য হ্ৰাস কৰা হ'ব বাংলাদেশত থকা ৰোহিংগিয়া মুছলমানসকলৰ বাবে এই সিদ্ধান্তৰ পিছত ৰোহিংগিয়া শৰণাৰ্থীসকল বিপদত পৰিছে ট্ৰাম্পৰ সিদ্ধান্তৰ বাবে ৰোহিংগিয়া শৰণাৰ্থীসকলৰ বাবে মাহিলী ৰেচন আধা কৰ্তন কৰা হ'ব ট্ৰাম্পৰ সিদ্ধান্তৰ বাবে ৰোহিংগিয়া শৰণাৰ্থীসকলৰ বাবে মাহিলী ৰেচন কৰ্তন আৰু ট্ৰাম্পৰ এই সিদ্ধান্তক লৈ পুনৰবাৰ সমগ্ৰ বিশ্বতে আৰম্ভ হৈছে চৰ্চা বিতৰ্ক আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তি ঘোষণা কৰা হৈছে তিনি ধৰ্ষণকাৰীক বিশেষ শাস্তি ঘোষণা কৰা হৈছে 20-30 বছৰ পৰ্যন্ত জেল ঘোষণা পাপৰ ফল পালে ধৰ্ষণকাৰী নীৰেণ আনন্দ আৰু দীপাংকৰে 2021 চনৰ ধেমাজি কাণ্ডৰ ৰায়দান প্ৰদান তিনি ধৰ্ষণকাৰীক শাস্তি প্ৰদান কৰিলে আদালতে কঠোৰ শাস্তি দিছে আদালতে ধৰ্ষণকাৰী নীৰেণ চুতীয়াক 30 বছৰ কাৰাদণ্ড আদালতৰ আনন্দ দাসক 20 বছৰ কাৰাদণ্ডৰ শাস্তি দীপাংকৰ গোহাঁইক 20 বছৰ কাৰাদণ্ড বিহিছে আদালতে ধেমাজি কাণ্ডৰ ৰায়দান তদুপৰি নীৰেণ চুতীয়াক 50,000 টকাৰ জৰিমনা আনন্দ দাসক 20,000 টকাৰ জৰিমনা বিহিলে আদালতে দীপাংকৰ গোহাঁইক 30,000 টকাৰ জৰিমনা ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আদালত জৰিমনা নিদিলে পুনৰ 2 বছৰৰ অতিৰিক্ত কাৰাদণ্ড বিহা হ'ব পাপৰ ফল পালে ধৰ্ষণকাৰী নীৰেণ আনন্দ আৰু দীপাংকৰে
পৰৱৰ্তী খবৰ চাকুৰিৰ বজাৰ মেলা ছাহিদুল ইছলাম পৰিল জালত চাকুৰি নিয়মীয়া কৰাৰ নামত লৈছিল লাখে লাখে টকা তাৰ পিছতেই জালত পৰিছে এই দালাল চাকুৰিৰ নামত এইবাৰ ৰাজ্যত মেলা দেখিবলৈ পোৱা গৈছে আৰু ছাহিদুল ইছলাম নামৰ লোকজন পৰিছে জালত ৰাজ্যৰ শিক্ষা বিভাগত পুনৰ সংঘটিত হৈছে দুৰ্নীতি মাধ্যমিক শিক্ষা বিভাগত নিয়োজিত শিক্ষা মিত্ৰসকলক চাকুৰি নিয়মীয়াকৰণৰ প্ৰলোভন লাখে লাখে টকা সংগ্ৰহ কৰি জালত পৰিল চাকুৰিৰ দালাল ছাহিদুল ঘটনাক লৈ তৎপৰ হৈছে মাধ্যমিক শিক্ষা সঞ্চালক আৰু মহানগৰ আৰক্ষী প্ৰতিগৰাকী প্ৰাৰ্থীৰ পৰা সংগ্ৰহ কৰিছিল 1 লাখকৈ টকা প্ৰাৰ্থীসকলক দেখুৱাইছিল উপ সঞ্চালক দীপিকা চৌধুৰীৰ স্বাক্ষৰ থকা নথি বৰপেটা গোৱালপাৰা বঙাইগাঁও অঞ্চলৰ বহু লোকৰ পৰা লৈছিল টকা উপ সঞ্চালকে জবাবদিহি কৰাত ছাহিদুলে স্বীকাৰ কৰে সমগ্ৰ ঘটনা দিছপুৰ আৰক্ষীয়ে ইতিমধ্যেই আৰম্ভ কৰিছে এই কেলেংকাৰীৰ তদন্ত